নমস্কাৰ ভিউৱাৰ্ছ, মই মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এক অন্য ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত। আপোনালোকে নিশ্চয় হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিডিঅ' আগতে দেখিছে, কিন্তু হয়তো ৰাতিৰ ভিডিঅ' এয়াই প্ৰথম হ'ব। দিনত যেনেকুৱাকৈ ইয়াত ভক্তৰ ভিৰ, তেনেকুৱাকৈ ৰাতি ইয়াত ভক্তৰ সমাগম ঘটে। দিনত যেনেকুৱাকৈ ভোগ লাগে, ৰাতিও তেনেকুৱাকৈ ভোগেই লাগে। আপোনালোকক আজি এই ৰাতিৰ মাধৱ মন্দিৰটো দেখাবলৈ মই ইচ্ছা কৰিছোঁ, আৰু বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। উৰিষ্যাৰ পুৰীৰ শ্ৰী জগন্নাথ ধাম আৰু হাজোৰ মাধৱ মন্দিৰৰ কিছু সাদৃশ্য আছে। তেনেদৰে যেনেকুৱাকৈ উৰিষ্যাৰ পুৰী জগন্নাথ ধামত দিনত ভাতৰ ভোগ আৰু ৰাতি শুকান ভোগ লগোৱা হয়, ঠিক তেনেদৰে আমাৰ হাজোৰ মাধৱ মন্দিৰতো দিনত ভাতৰ ভোগ আৰু সন্ধিয়া পিঠাৰ ভোগ লগোৱা হয়। বন্ধুসকল, মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। কিবা যদি ভুলভ্ৰান্তি হৈ গৈছে কমেণ্ট যোগে শুধৰাই দিব। ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।